Hi guys, বৰ্তমান আছো মই শোণিতপুৰ তথা তাজপুৰৰ ৰৌমাৰী গাঁৱত আৰু এনেকুৱা এজন শিল্পীৰ কাষলৈ আহিছোঁ যিজন গীত মাতৰ লগতে সকলো শিল্পকলা তেখেতৰ হাতেৰে নিৰ্মিত হয় আৰু সঁচা ক'বলৈ গ'লে তেখেতে এজন মাটিৰ শিল্পী জাতিৰ শিল্পী নাম হৈছে যতীন গগৈ আৰু তেখেতক আপোনালোকৰ মাজত চিনাকি কৰি দিছোঁ আৰু কি কি তেখেতে সৃষ্টি কৰিছে আপোনালোকক দেখুৱাই আছোঁ তেখেতে হৈছে এজন শিল্পী যি শিল্পীৰ ঘৰলৈ মই আহিছোঁ সৌভাগ্যক্ৰমে মোৰ মাগব ৰূপন নৰৰ লগত খুৰা নমস্কাৰ ভালে আছে আপুনি হয় ভালে আপোনাৰ ঘৰলৈ আহিলোঁ আৰু প্ৰথমে মই আপোনাৰ সৃষ্টিমূলক যিবোৰ চিন্তা চৰ্চা অকণমান জানিব বিচাৰিম তাৰপিছত মই দেখুৱাবলৈ চেষ্টা কৰিম আপুনি কি কি সৃষ্টি কৰিছে এতিয়ালৈকে মই এই সৃষ্টিকৰ্মত হাত দিয়া বেছি দিন হোৱা নাই প্ৰথম 3-4টা মান বনাইছিলোঁ 86ত বনাইছিলোঁ হয় হয় বেতৰ ময়ূৰ চৰাই বনাইছোঁ ময়ূৰ চৰাই সূত্ৰধাৰ বনাইছোঁ তাৰপিছতে 3টা মান কাঠৰ বস্তু বনাইছিলোঁ তাৰপৰা স্কুলত মোক চাকৰি সূত্ৰে মানে এইবিলাক কামত ইমান জড়িত হ'ব নোৱাৰোঁ আপুনি স্কুল কৰিছিল মানে চাকৰি কৰিছিল হয় মই 16 চনতে ৰিটায়াৰমেণ্ট হ'লোঁ ৰিটায়াৰ হোৱাৰ পাছতে আপুনি বনাইছে নেকি ৰিটায়াৰ হোৱাৰ পিছতে মই বেছিকৈ বনাইছোঁ আপুনি এই সৰুৰ পৰাই বা ছাত্ৰ অৱস্থাৰ পৰা এইবোৰ চিন্তা চৰ্চা আছিল নে আপোনাৰ আছিল মই আছিলে তেতিয়া বনাইছিলে নে আপুনি ছাত্ৰ অৱস্থাত তেতিয়া মই স্কুলত কিবা দিব লাগে সেইবোৰ বনাই দিওঁ ল'ৰা ছোৱালী মই চাকৰি কৰি থকা অৱস্থাত ল'ৰা ছোৱালীক এই হাতৰ কাম কিবা কিবি দিব লাগে সেইবিলাক বনাই দিওঁ এনেকৈ আপুনি ব্যৱসায় ভিত্তিত মোৰ নাই নহয় আপুনি ভাল পাই বনাইছে মানে চাইনবোৰ্ড লিখোঁ হয় হয় বেনাৰ লিখোঁ এনেকৈ সেইবোৰ ব্যৱসায়ত আছিল আৰু আচ্ছা তাৰপিছত এটা সময়ত মই বেতৰ দোকান কৰিছিলোঁ বেতৰ ফাৰ্নিচাৰ দোকান সেইটো মোৰ পাঞ্জাৱ দিল্লী সবতে গৈছিল এনেকুৱাবিলাকতো গৈছে আৰু নিশ্চয় নিশ্চয় অলপ উন্নত মানদণ্ডৰ আচ্ছা আচ্ছা আপোনাক শুনিছোঁ এই মানে শিল্পকলাৰ উপৰিও মানে সংগীত কলা বা কণ্ঠও কৰে আপুনি এইবোৰো কৰেনে কৰিছিলে কৰিছিলোঁ এতিয়া মানে তেনেকৈ লগ সমনীয়া নোহোৱা হ'ল হয় হয় নোহোৱা এইবিলাক এৰি দিয়াত আৰু মানে নোৱাৰা নিচিনা এতিয়া মানে চৰ্চা নোহোৱা হৈছে সেইদিনা সেই জ্যেষ্ঠ নাগৰিকৰ এখন হেৰিয়াত কম্পিটিশ্যন এটাত মোক লৈ গ'ল জোৰকৈ কোনোদিনো ষ্টেজত তেনেকৈ গান গাই পোৱা নাই আচ্ছা আগতে আপুনি ষ্টেজত গান গোৱাই নাই গোৱা বুলি ক'লে হ'লে এখন ষ্টেজত গৈছিলোঁ আৰু তেনেকৈ গোৱা নাই এনেই লগ সমনীয়াৰ লগত গাওঁ আৰু আচ্ছা ষ্টেজত আপুনি কি গান গাইছিলে এবাৰ গুণগুণাই চাওকচোন শুনোৱাও মই ভূপেন হাজৰিকাৰ এটা গাইছিলোঁ কি গাইছিলে জ্যোতিপ্ৰসাদৰ এটা গাইছিলোঁ ঠিক আছে কলি এটা গাইছোঁ বিষ্ণু ৰাভাৰ এটা গাইছিলোঁ হয় হয় বিষ্ণু ৰাভাৰটো গাইছিলোঁ জনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা উৰাবানে প্ৰিয় জনম মোৰ হিয়াৰো পূৰ্ণ ধুনীয়া মানে খুৰাই গীত গাইছিল এতিয়া চৰ্চা নোহোৱাৰ দুখত তেখেতৰ যিটো কণ্ঠ অকণমান আপোনালোকে নিশ্চয় বুজি পাইছে আৰু এখেতৰ চিন্তা চৰ্চাবোৰ আপোনালোকক দেখুৱাই আছোঁ এয়া কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত গালে যেতিয়া আপুনি এই কলাগুৰু বিষ্ণুপ্ৰসাদক কেতিয়া বনাইছিল আপুনি আচ্ছা আচ্ছা কি কাঠৰ এইটো গমাৰি ন গমাৰি কাঠ সকলোৱে বনাই যে আমাৰ ফালে গড় বনাই থাকে কি মহত্বটো কি গমাৰি কাঠটো কাটিবলৈ ভাল কোমল হয় আচ্ছা কাটিবলৈ সহজ হয় ধুনীয়া আচ্ছা 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 কি কি বনাইছে আপুনি মোক ক্ৰমে দেখুৱাই যাওকচোন সকলোকে এইটো পালে এয়া এই কাশ্মীৰী ছোৱালী কাশ্মীৰী মিৰি ছোৱালী নহয়তো কাশ্মীৰী মানে কাশ্মীৰৰ আচ্ছা এয়া আমাৰ জানে মাতৃ
সব গমাৰিৰ কাঠ ন আচ্ছা 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 মোৰ জেগা অসুবিধা হয় 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 নটৰাজ ওয়াও এইফালে শিৱ ওয়াও ৰাধা কৃষ্ণ আচ্ছা এইটো মিছা মাছ বাঁহৰ মুঢ়া দি বনাইছো দেই হয় 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 এইটো কনকলতাৰ এটা স্কেচ দিছো আচ্ছা আচ্ছা হয় হয় গড়টোতো বনাইছি হয় এই অগ্নি শিক্ষা এনে জুই শিক্ষাত ওলাইছে আচ্ছা এইটো মম আচ্ছা শিক্ষাত সেইটো নদীৰ কাঠ এটা পাইছিলো কনকলতাৰ চেপে দিলো আচ্ছা নদীৰ কাঠত নদীৰ কাঠ এইটো ৰং কৰা নাই এইটো অট'মেটিক তেনেকুৱা কলা কাঠ ন ধুনীয়া এইটো তিমি মাছ কি কাঠ এইটো এইটো নদীৰ কাঠ বৰ ওজন আপুনি লৈ চাব পাৰে বহুত ওজন তিমি মানে তিমি আৰু আচ্ছা আচ্ছা এই আপোনালোকে দেখি আছে আমাৰ খুৰাই কি বনাইছে আপুনি এইবোৰ কিয় নেবেছিলে যে আপুনি মানে বিক্ৰী চিন্তা কৰা নাই পইচা পাতি সদায় পাওঁ সদায় আচ্ছা আপুনি শিষ্য আপোনাৰ জুনিয়ৰ মানে উঠি অহা চামক শিকাইছে নে নাই এই কলা শিল্প এই কলা শিকিবলৈ এটা উঠি অহা চামৰ পইচাৰ ধান্দাটোৱে বেছি এতিয়া যদি সেইটো এইটোত লাগি থাকিলে সিমান পইচা নাপাব বুলি ভাবে কিন্তু ইয়াতে পইচা আছে এই কথাটো তেওঁলোকে নাজানে সেয়েহে উঠি অহা চামে এই কলা শিল্পবোৰ যিবোৰ শিল্পকলা যিটো এই বিদ্যাটো ল'ব লাগে তেতিয়া সকলোতকৈ বেছি দাম ইয়াতে পায় শিকিব খুজিলে শিকাই দিয়াত আপত্তি নাই কিন্তু শিকিব নাহে আগবাঢ়ি কোনোবা যদি ইচ্ছা কৰে এই খুৰাক যোগাযোগ কৰিব যিহেতু ৰৌমাৰী মানে আমাৰ তেজপুৰ শোণিতপুৰ মানে জিলাৰ ৰৌমাৰী গাঁৱত আছে তেখেতৰ ঘৰ আৰু তেখেতে নিশ্চয় শিকাব তেতিয়াহে আপুনি জীয়াই থাকিব আপোনাৰ যোগেদি উঠি অহা চামক শিকাব লাগিব তেতিয়া আপোনাক সুঁৱৰি তেওঁলোকে বনাব তাৰপিছত এই শিল্পকলাটো জীয়াই থাকিব আপোনাৰ নাম গুণ সকলোৱে নিশ্চয় ল'ব আৰু দেখুৱাবলৈ বিচাৰিছোঁ এই আমাৰ খুৰী টিংখাঙৰ ছোৱালী একদম যুঁজাৰু আছে দেই বীৰংগনা আছে বৰ্তমান অনুপমা ফুকন পুৰা যুদ্ধ কৰি আছে এয়া ভূপেন হাজৰিকা ডক্টৰ ভূপেন হাজৰিকা আমাৰ ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা এয়া কি ফেঁচা বেয়া নাৰিকল কি ফেঁচা ধুনীয়া দেই তাৰপিছত আৰু কি বনাইছে আপুনি এয়া নিশ্চয় আপোনাক সকলোৱে মানপত্ৰ দিছে আপোনাৰ যি ত্যাগ আপোনাৰ যিটো সৃষ্টি সকলোৱে সেৱা জনাইছে নিশ্চয় এয়া খুৰাৰ এয়া সংৰক্ষণ কোঠালি ক'ব লাগিব নহয় জানো মই এফালৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ অসম সাহিত্য সভা আপুনি আজীৱন সদস্য এয়া অসম সাহিত্য সভাৰ আজীৱন সদস্য আৰু আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ আজীৱন সদস্য খুৰাই হ'ব লাগিব আৰু খুৰা কি আছে আপোনাৰ অন্যত আছে নেকি বাঁহৰে এইটো বনাইছো গাগিনী বুলি কয় আমাৰ গাগিনী ফৰিং মানে ফৰিং আৰু গাগিনী এইটো আমি তাঁতত তাকম বুলি কওঁ আমি যে গছ সংৰক্ষণ কৰিব লাগে এওঁৰ জৰিয়তে নিবেদন জনাইছে যে আমি সংৰক্ষণ কৰিলেহে আমি ভৱিষ্যতে প্ৰাণীবোৰ জীয়াই থাকিবলৈ আমাক সংৰক্ষণ কৰক মানে গছে কৈছে আমাক মানে এইটোহে ফুটি উঠিছে আপোনাৰ ইয়াত আমাক সংৰক্ষণ কৰক তেতিয়া আপুনি জীয়াই থাকিব ধুনীয়া কনচেপ্ট এইটো কিন্তু বেছি দিন হোৱা নাই ইয়ে বৰ ডাঙৰ বস্তু নহয় এইটো এটা পৰিয়াল এইটো বটলৰ চেপ এটা দিয়া হৈছে মানে গ্লাছ এটা চেপ দিয়া হৈছে এইটো যাতে মানে এই দিছে এওঁ যদি মদ বা সুৰা ব্যৱহাৰ কৰে তেওঁ মিছেছক কেতিয়াও ক'ব নোৱাৰিব যে সুৰা নাখাব লাগিব ভাল কনচেপ্ট নিজে যদি ব্যৱহাৰ কৰে তেতিয়া তেওঁ ক'ব নোৱাৰে এওঁলোকে
নিজৰ বাচ্চাটোক কেতিয়াও তোমালোকে মদ নাখাবা বুলি ক'ব নোৱাৰে যদি বটলটো খাই থাকে খাই থাকে আৰু সৃষ্টি কি আছে আপোনাৰ এয়া নিশ্চয় আপোনালোকে চাই আপোনালোকে শুনি ভাল পাইছে খুৰাৰ যি সৃষ্টিৰাজি আৰু কি সৃষ্টি কৰিছে চাওঁচোন এয়া খুৰাৰ ঘৰৰ মোৰ গাঁওখনৰ মানে যিকেইটা সংস্কৃতি আছে সেই গাঁওখনৰ সংস্কৃতিখিনি একেলগে আমাৰ মিচিঙৰ নাচটো আছেনে নাই মিচিঙৰ নাচটো দিয়া নাই আমি খৰি লুৰা মানুহে দিলোঁ আচ্ছা 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 হয় মই মিচিঙৰ নাচটো বিচাৰিছোঁ আৰু নাচটো বনাম বুলি ভাবিছোঁ হয় 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 নেপালী সংস্কৃতি আপোনালোকৰ বেছি মানে গোৰ্খা আছে মানে ইয়াত আমাৰ বাগৰুম্বা আছে বড়ো সূত্ৰধাৰ ধুনীয়া আৰু কি আছে আপোনাৰ সৃষ্টি এই ওপৰত ময়ূৰ পক্ষী 86ত এয়া চব ময়ূৰ চৰাই কিহেৰে বনাইছেতো বেতৰ তাৰপিছত ইগল মানে এই বাঁহৰ মাজত যি আছে সেইটো ৰেডি হোৱা নাই মানে কি কয় সিংহ এটা বনাব লৈছোঁ আচ্ছা 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 হোৱা নাই আচ্ছা আৰু কি সৃষ্টি আছে খুৰাৰ এই এটা WW খেল এটা আছিলে লেতেৰা ধূলি পৰিছে WW খেল বনাইছে নেকি আপুনি হয় ওৱাও ওপৰৰ পৰা উঠি পেলাই পাই গ'ল ফটো আচ্ছা ধুনীয়া WW খেল মই চেষ্টা কৰোঁ দেখুৱাবলৈ আপোনালোকক ওপৰত উঠি WW খেল ওৱাও এয়া WW খেলৰ ছবি এই কি কাঠ সেইবোৰ নদীৰ কাঠ নদীয়ে আপোনাক দিছে মানে ধুনীয়া এয়া ময়ূৰ চৰাই শকতাবোৰত দেখিলে সেইটো ভয় খাব নালাগে টেকনিকটো জানিলে মানে দুৰ্বলজনেও মানে WW হ'ব পাৰে সেইটো দেখুৱাইছে খুৰাই আপোনালোকক কি কৈছে বুজি পাইছেনে শকত হাবতৰ কাম নাই বুদ্ধি লাগিব হয় নহয় টেকনিক লাগিব মানে এয়া সুন্দৰ চিন্তা খুৰাৰ সুন্দৰ চিন্তা এই সুন্দৰ চিন্তা সকলোৰ মাজত সুন্দৰতা হৈ থাকিব লাগিব তেতিয়াহে নেদেখাজনৰ কাষলৈ গৈ ভাল লাগিব এই কথাটো আছে আৰু সৃষ্টিৰ এই কৃষ্টিৰে সকলো জানিব পাৰি সকলো ছবি আঁকিব পাৰি এই কথাটো বাস্তৱ কৰি আছে বৰ্তমান এই ৰৌমাৰী গাঁৱৰ আমাৰ যতীন গগৈ ডাঙৰীয়াই ছাৰো আছিল কি শিক্ষকতা কৰিছিল প্ৰাথমিক বিদ্যালয়ত কৈছিল কলাগুৰু প্ৰাথমিক বিদ্যালয় আচ্ছা নামে কলাগুৰু এই গুৰুৱে নিশ্চয় আশীৰ্বাদ দিছে আপোনাক নিশ্চয় আমাৰ জনগোষ্ঠী আৰু সাংস্কৃতিক ঐক্য মঞ্চত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জ্যেষ্ঠ পুত্ৰ পৃথ্বীৰাজ ৰাভা আছে মুখ্য উপদেষ্টা আপোনাক লগ পাই আপুনিও লগ পাই ভাল পাব তেখেত অহাৰ কথা আছিলে মোৰ তালৈ কিন্তু এইবাৰ আহিব মই লৈ আহিম দেই মই লৈ আহিম আপোনাৰ কাষলৈ আহিব আপোনাৰ ঘৰতে সাজ খাই যাব আপোনাক লগ কৰোঁ মই